দুলিয়াজান সমষ্টি সমিতিৰ সভাপতি তুলতুল হুছেইন ডাঙৰীয়া নেতৃত্বত মৰম আৰু শ্ৰদ্ধা আছে। ইয়াৰ মাজতে আমাৰ মাজত উপস্থিত আছে অসম গণ পৰিষদ দলৰ অন্যতম উপসভাপতি শ্ৰীযুত পুতুল সোণোৱাল ডাঙৰীয়া, আমি তেখেতকৈ চিনাকি কৰি দিছোঁ আৰু ডিব্ৰুগড় জিলা সমিতিৰ ফালৰ পৰা এখন মৰম লৈছোঁ। ইয়াৰ পিছতে খোৱাং সমষ্টি তৰফৰ পৰা আমি ইয়াৰ পিছতে ব্যক্তিগতভাৱে বহু শুভাকাংক্ষীয়ে মৰম যাচিব বিচাৰিছে, যেনে শ্ৰদ্ধা যাচিব বিচাৰিছে, যিসকলে জনাব বিচাৰিছে, আমি সম্পূৰ্ণভাৱে মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। লাহোৱাল সমষ্টি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ আৰু এনেধৰণে এয়া ডিব্ৰুগড় চৌকিডিঙিত অগপৰ কাৰ্যালয়ত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কেনেধৰণে ফুলাম গামোচাৰে সকলোৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। জননেতা বুলি যিহেতু সকলোৱে কয়, তেওঁলোকৰ প্ৰিয় নেতা বুলি কয় ডিব্ৰুগড়বাসীয়ে বিশেষকৈ, কাৰণ বিভিন্ন ধৰণৰ সমস্যাৰ আজি খুব কম দিনৰ ভিতৰতেই ডিব্ৰুগড়বাসীৰ সেই সমস্যাসমূহ সমাধান কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সেই সময়ৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ছোৱাতে বহুখিনি সমস্যাৰ সমাধান কৰিছিল। গতিকে তাৰ পাছৰে পৰা জননেতা হৈ পৰিছিল, সকলোৰে বাবে প্ৰিয় হৈ পৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। আৰু আজিৰ দিনটোত এয়া এনেধৰণে তেওঁ প্ৰচাৰ অভিযান চলাই আছে, ধাৰাবাহিকভাৱে কেইবাটাও প্ৰান্তলৈ গৈছে। প্ৰতিটো প্ৰান্ততেই আমি দেখিছোঁ অজস্ৰ লোক ওলাই আহিছে। শিপিনীসকলে যদি তাঁতৰ শালত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে গামোচা বৈছে, আন একাংশই তেনেধৰণে আন কিবা সম্বৰ্ধনাৰ বাবে সাজু কৰিছে, সেয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ। আজি এয়া চৌকিডিঙিত অনুষ্ঠিত হোৱা এখন সভা, যিখন সভাত তেওঁ উপস্থিত হৈছে, অগপৰ কাৰ্যালয়ত উপস্থিত হৈছে, অগপৰ নেতা কৰ্মীসকল উপস্থিত আছে, বিজেপিৰ নেতা কৰ্মীসকল উপস্থিত আছে। তাৰ উপৰিও সাধাৰণ যিসমূহ ৰাইজ, প্ৰতিখন গাঁৱৰ লোক ওলাই আহিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এবাৰ কাষৰ পৰা চাবৰ বাবে। লগতে প্ৰচাৰ অভিযানত বিভিন্ন দিশৰ ওপৰতো মন্তব্য আগবঢ়াইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে, বিভিন্ন দিশৰ ওপৰত মত বিনিময় কৰিছে জনসাধাৰণৰ সৈতে। আজি আমাৰ সম্বৰ্ধনা সভাৰ মুখ্য আকৰ্ষণ বৰ্তমান ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা চাবুৱা বিধানসভাৰ জনপ্ৰিয় বিধায়ক পুনাগন বৰুৱা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী উপসভাপতি পুতুল সোণোৱাল ডাঙৰীয়া, অন্যতম সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ প্ৰমুখ্যে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি, বিভিন্ন সমষ্টি। আজিৰ দিনটোতো এনেধৰণে বহুকেইখন সভা অনুষ্ঠিত কৰা হৈছে। এয়া প্ৰথমখন সভাত অংশ লৈছে, পুৱাৰ ভাগতে গৈ উপস্থিত হৈছে অগপৰ কাৰ্যালয়ত। যিহেতু 19 এপ্ৰিলত ডিব্ৰুগড়ত লোকসভাৰ নিৰ্বাচন, গতিকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে সকলো এতিয়া সাজু হৈছে। সকলোৱে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বহু সংখ্যক ভোটেৰে জিকাই আনিব বা পুনৰবাৰ তেওঁ জয়ী হ'ব, তেনেধৰণৰ সকলোৱে আশা কৰিছে। সকলোৰে মনত তেনে আশা। আমি বিভিন্ন সময়ত বিভিন্ন খবৰ আপোনালোকক জনাই গৈছোঁ প্ৰতিটো প্ৰান্তৰ পৰা। প্ৰতিগৰাকীয়ে ডিব্ৰুগড়বাসী এটাই উত্তৰ যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি তেওঁলোকৰ শুভেচ্ছা সদায় আছে, কাৰণ প্ৰতিটো দিনে বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যথেষ্ট তৎপৰতা গ্ৰহণ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এনেধৰণে পুনৰবাৰ ডিব্ৰুগড়বাসীৰ হৈ তেওঁ যিহেতু প্ৰাৰ্থিত্ব লাভ কৰিছে, গতিকে তেওঁ প্ৰাৰ্থিত্ব লাভৰ সেই কথাটোৱেই সকলোকে সুখী কৰিছে। এনেধৰণে বিভিন্নখন প্ৰচাৰ সভাত তেওঁ অংশ লৈছে, প্ৰচাৰ সভাত অংশ লৈ সাধাৰণ লোকৰ সৈতে মত বিনিময় কৰিছে। এয়া সম্বৰ্ধনা অনুষ্ঠান চলি আছে। আৰম্ভণিৰ আমি সেয়া দেখুৱাইছোঁ আপোনালোকক। দলীয় নেতাকৰ্মীসকল উপস্থিত হৈছে, জ্যেষ্ঠ কনিষ্ঠ সকলো নেতাকৰ্মী অগপৰ উপস্থিত হৈছে। আমি
চৌকিডিঙিৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ এই সভাখনতো বহু লোক ইতিমধ্যে উপস্থিত হৈছে গাঁৱৰ পৰা বহু লোক আহিছে সেই সকল লোকৰ সৈতেও মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰথমে সম্বৰ্ধনা অনুষ্ঠান চলিছে সম্বৰ্ধনা অনুষ্ঠানৰ পাছতেই দলীয় কৰ্মীসকলৰ সৈতেও মত বিনিময় কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হয়তো আন কিছু দিশৰ ওপৰতো আলোচনা কৰিব বিশেষকৈ নিৰ্বাচন কেন্দ্ৰিক কথা বতৰা যিহেতু চলি আছে এই প্ৰচাৰ অভিযানে তেওঁ যিহেতু চলাই আছে প্ৰতিটো প্ৰান্ততে আমি দেখিছোঁ বিভিন্ন লোকৰ সঁহাৰি সহস্ৰ সঁহাৰি পৰিলক্ষিত হৈছে প্ৰতিগৰাকী লোকে হাতত এখন গামোচা লৈ উষ্ম আদৰণি জনাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কোনোৱে যদি গামোচাৰে আদৰণি জনাইছে কোনোৱে ফুল ছটিয়াই পুষ্পবৃষ্টিৰে আদৰণি জনাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তেওঁলোকৰ শুভেচ্ছা সকলোৰে আশা এটাই যে ডিব্ৰুগড়ৰ পৰা বৃহৎ ভোটত জয়ী হ'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আমি পুনৰবাৰ সেই যিখন অনুষ্ঠানস্থলীত উপস্থিত আছে যি ঠাইত উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী পোনপটীয়াকৈ আৰু কিছু দৃশ্যাংশ আমি দেখুৱাই লৈছোঁ এই কাৰ্যালয় মূল ভৱনটো তেখেত যেতিয়া লোকসভাৰ সাংসদ আছিল তেতিয়া তেখেতে নিৰ্মাণ কৰিছিলে আৰু সেই গৃহলৈ তেখেত আজি আহিছে আমি সকলো আমাৰ ডিব্ৰুগড় জিলাৰ গোটেইকেইটা সমষ্টিৰ আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আজি আচলতে তেখেতক আদৰিবলৈ আমি সকলোৱে আমি আগৰে দিনটোতে বাট চাই আছিলোঁ সকলোৱে আজি আমি ইয়ালৈ আহিছে ৰাতিপুৱাৰ পৰাই আমাৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিনিধিসকল আমাৰ কৰ্মীসকল আহিছে তেখেতক আমি আদৰণি জনাইছোঁ এইবাৰ আমাৰ গৌৰৱৰ বিষয় যে আচলতে যিজন মানুহৰ ব্যক্তিত্ব যিজন মানুহৰ মুখখন চাই প্ৰথমবাৰৰ কাৰণে অসমত ভাৰতীয় জনতা পাৰ্টী চৰকাৰ গঠন হৈছিল সেই মানুহজনৰ আধ্যাত্মিক মত অসমৰ জাতি ভেটিক হৃদয়ৰ পৰা ভাল পোৱা মানুহজনৰ মুখখনৰ কাৰণে সেই মানুহজন অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে বৰাক ব্ৰহ্মপুত্ৰৰ বিভিন্ন ঠাইৰ মানুহে সেই আশাৰে আচলতে বাট চাই সেই আশাত পৰিণত হ'বৰ কাৰণে প্ৰথমবাৰৰ কাৰণে সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীক আচলতে অসম চৰকাৰ গঠন কৰিবলৈ বাট জৰি দিছিল তাতকৈ আচলতে গৌৰৱৰ কথা আমাৰ কাৰণে একো থাকিব নোৱাৰে এইকাৰণে যে সেইজন ব্যক্তিৰ লগত আমি একেলগে ছাত্ৰ কৰিছিলোঁ সেইজন ব্যক্তি আমাৰ অসমৰ এসময়ৰ আমাৰ অসম গণ পৰিষদ দলৰ তেখেত সাধাৰণ সম্পাদক আছিল আমাৰ বিধায়ক আছিল আৰু আমাৰ সাংসদ আছিল আৰু পৰৱৰ্তী সময়ত আমি দেখিলোঁ যে তেখেতে 5 বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থকা কালত অসমৰ সৰ্বাংগ ধৰণৰ তেখেতে উন্নতিৰ কাৰণে যি কাম কৰিলে অসমৰ বিভিন্ন অনগ্ৰ ঠাইবিলাকক তেখেতে যি উন্নতি জগতলৈ আগবঢ়ালে তাতকৈ আচলতে সেই কথা চিন্তা কৰিলে তাতকৈ গৌৰৱৰ বিষয়ে আমাৰ একো থাকিব নোৱাৰে আমি এটা কথা মনত পৰিছে যে আমি অসমৰ অনগ্ৰ ঠাই বুলি হ'ব মাজুলী সেই মাজুলীখনক তেখেতে তাৰ পৰা বিধায়ক হৈ আৰু অসমৰ মুখ্যমন্ত্ৰী হৈ প্ৰথম কেবিনেটত তেখেতে সিদ্ধান্ত ল'লে যে মাজুলীক তেখেতে জিলা হিচাপে ঘোষণা কৰিব আৰু সেই মাজুলী আজি অসমৰ অন্যান্য ঠাইতকৈ এখন উন্নত ঠাই হিচাপে ইতিমধ্যে পৰিগণিত হৈছে আপোনালোকে যদি মাজুলীলৈ যায় দেখিব তাৰ এটাও বাট পথ মই যোৱা 50 বছৰ মাজুলীলৈ গৈছোঁ এতিয়া এই যোৱা 5-6 বছৰ তাত যি উন্নতি হৈছে তাৰ ৰাস্তাৰ যি উন্নতি হৈছে সেয়া আপোনালোকে কল্পনা কৰিব নোৱাৰে আমাৰ অন্যান্য ঠাইতকৈ মাজুলীৰ উন্নতি অধিক উন্নতি হৈছে আৰু সেইজন ব্যক্তি পৰৱৰ্তী সময়ত যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী হ'ল আমি দেখিছোঁ যে তেখেতে যেতিয়া স্পৰ্টছ মিনিষ্টাৰ আছিলে স্কিল ডেভেলপমেণ্ট মিনিষ্টাৰ আছিলে আৰু পৰৱৰ্তী সময়ত তেখেতে যেতিয়া কেন্দ্ৰীয় চৰকাৰ মোদী আমাৰ নৰেন্দ্ৰ মোদী তেখেতৰ ড্ৰিম যিটো ডিপাৰ্টমেণ্ট সেইটো হৈছে আয়ুষ ডিপাৰ্টমেণ্ট সেই আয়ুষ ডিপাৰ্টমেণ্ট আৰু শ্বিপিং এণ্ড পোৰ্ট ডিপাৰ্টমেণ্টৰ তেখেতক যেতিয়া মন্ত্ৰী দিলে আমি শ্বিপিং আৰু পোৰ্ট ডিপাৰ্টমেণ্ট এটা যে ইমান ভাল ডিপাৰ্টমেণ্ট আমি সকলোৱে কল্পনা কৰোঁ আমি ভাবোঁ ডিফেন্স মিনিষ্ট্ৰী আমি ভাবোঁ এক্সামিনেশ্যন মিনিষ্ট্ৰী সেইবিলাকেই আচলতে মিনিষ্ট্ৰী কিন্তু এই মন্ত্ৰিত্ব লৈ এই বিভাগৰ মন্ত্ৰী লৈ তেখেতে এনেকুৱা উন্নয়নৰ কাম কৰিলে মই সৌদিনা আৰু এখন সভাত কৈছোঁ আমি অসমৰ ৰাইজেতো গৌৰৱ কৰোঁৱেই ভাৰতৰ বিভিন্ন ঠাই চাউথৰ মানুহে আপোনাৰ আহমেদাবাদৰ মানুহে গুজৰাটৰ মানুহে গৌৰৱ কৰে যে সৰ্বানন্দ সোণোৱালে শ্বিপিং আৰু পোৰ্ট ডিপাৰ্টমেণ্টক এনেকুৱা ধৰণে উন্নতি কৰিলে শ্বিপিং আৰু পোৰ্টৰ এনেকুৱা উন্নতি কৰিলে পূৰ্বত কেতিয়াও এনে ধৰণৰ কাম হোৱা নাছিলে মই সেইদিনাখন আৰু এখন দুলীয়াজনৰ মিটিঙত কৈছোঁ যে মই তেতিয়া গৌৰৱ অনুভৱ কৰিলোঁ যেতিয়া কোচিত আমাৰ এখন মিটিং আছিলে সেই সভাত মই গ'লোঁ তাৰ পৰৱৰ্তী মই চাহ খাই থাকোঁতে এজন এন কুমাৰ বুলি তেখেতৰ নিজৰ ডগ আছে কোচিনত তেখেতৰ ডগ আছে বিশাখাপট্টনত ডগ আছে সেই মানুহজন এজন ভাল ব্যৱসায় তেখেতে মোক যেতিয়া ক'লে যে ইউৰ মিনিষ্টাৰ ফ্ৰম আছাম সৰ্বানন্দ সোণোৱাল হি ইজ দ্য ওৱান অফ দ্য এফিচিয়েণ্ট মিনিষ্টাৰ অফ মোদী গভৰ্ণমেণ্ট
তেখেতে ইমান কাম কৰিছে শিপিঙতে এই কাম আগৰ কোনো মানুহে ইমান কাম কৰা নাছিলে তেতিয়া মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ যে সেইজন আমাৰ অসমৰ ডিব্ৰুগড়ৰ সন্তান সৰ্বানন্দ সোণোৱালদেৱ আমাৰ অসমৰ সন্তান এজন আধ্যাত্মিক ব্যক্তি আৰু সেইজন ব্যক্তিক এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি UPPL আৰু গণশক্তি সংগ্ৰাম সমিতিৰ হৈ ডিব্ৰুগড় লোকসভাৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে প্ৰাৰ্থিত্ব দিছে আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি ডিব্ৰুগড় জিলা সমিতি আৰু সমূহ আমাৰ সমষ্টি সমিতিৰ 3 নম্বৰ কৰ্মী হৈ তেখেতক আমি আদৰণি জনাইছোঁ আৰু এই সভাত তেখেতক আমি আজি পাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ আমি আশা কৰিছোঁ আগন্তুক 19 তাৰিখে হ'ব লগা লোকসভা নিৰ্বাচনত তেখেতক আমি বিপুল ভোটত আমি বিজয়ী কৰিবলৈ আমি সক্ষম হ'ম আৰু তেখেতক বিজয়ী কৰাৰ লগতে আমি কেন্দ্ৰীয় চৰকাৰ নিশ্চয় এক গুৰুত্বপূৰ্ণ পদবীত তেখেত স্থলাভিষিক্ত হ'ব আৰু তেখেতৰ পৰা অসমৰ ৰাইজে দেশে আশা কৰি থকা সেই কাম কৰিবলৈ তেখেতক নিশ্চয় গোবিন্দ মহাপ্ৰভুৱে শক্তি প্ৰদান কৰিব আমি এইখিনি কথাকে আপোনালোকক ক'লো আমাৰ ইয়াত উপস্থিত থকা অসম গণ পৰিষদ দলৰ প্ৰতিজন সদস্যক জনাইছোঁ এই আহি থকা যিকেইটা দিন আছে সেই দিনকেইটাত আপোনালোকে সকলোৱে কায় বাক্য মানে আমাৰ জাতীয় নায়ক আমাৰ সম্পদ সৰ্বানন্দ সোণোৱালদেৱক আপোনালোকে বিপুল ভোটত জয়ী কৰাৰ কাৰণে সকলোৱে বিভিন্ন প্ৰচেষ্টা আগবঢ়াব পুনৰবাৰ আমি ডিব্ৰুগড় জিলা অসম গণ পৰিষদৰ হৈ তেখেতক আৰু সকলো আপোনালোকক আদৰণি জনাই আমাৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম ইয়াৰ পিছতে মই বক্তব্য ৰাখিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আমাৰ চাবুৱা সমষ্টিৰ জনপ্ৰিয় বিধায়ক তপন বৰদেৱক অনুৰোধ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ